शिवसागर से इस वक्त की बड़ी खबर सामने आ रही है। बाढ़ प्रभावित लोगों की मदद के लिए अखिल असम भोजपुरी परिषद की शिवसागर जिला समिति ने मानवीय पहल करते हुए कालों गांव में राहत सामग्री का वितरण किया। इस राहत अभियान का नेतृत्व जिला समिति के सचिव श्री पिंटू पाठक ने किया। उनके साथ राजा सिंह, पप्पू सिंह और दीपक शाह सहित समिति के अन्य सदस्य भी मौजूद रहे। इस दौरान समिति के सदस्यों ने बाढ़ से प्रभावित और जरूरतमंद परिवारों के बीच आवश्यक राहत सामग्री पहुंचाई। बाढ़ की इस मुश्किल घड़ी में प्रभावित लोगों के साथ खड़े होकर समिति ने मानवता और सामाजिक जिम्मेदारी का संदेश दिया। प्राकृतिक आपदा के समय इस तरह की सामाजिक पहल प्रभावित परिवारों के लिए न केवल जरूरी सहायता उपलब्ध कराती है, बल्कि उन्हें यह भरोसा भी देती है कि संकट की घड़ी में समाज उनके साथ खड़ा है। अखिल असम भोजपुरी परिषद की इस मानवीय पहल की स्थानीय स्तर पर सराहना की जा रही है। न्यूज इंडिया डिजिटल के लिए शिवसागर की रिपोर्ट। কালুগাঁও অঞ্চলৰ গায়নগাঁৱৰ নিবাসী জেৰেঙা চুক। গায়নগাঁৱৰ মানে অঞ্চলত দুটা জেৰেঙা চুক আছে, কিন্তু এইটো বৰুৱা চুক আৰু দত্ত চুক বুলি দুটা চুক আছে। 35 ঘৰ মানুহ আমি এতিয়াও পানীত ভুক্তভোগী হৈ আছোঁ। বাটতে মানে বহু মানুহ আহে, বহু মানে বানপীড়িতক সাহায্য দিবৰ কাৰণে আহে, কিন্তু বাটত আধা বাটত গায়নগাঁৱৰ মানে মাজডোখৰতে গাড়ীখিনি আৰু যাব নোৱাৰে। সেইফালে পানী নাই, শুকালে এনেকৈ বুলি কৈ সেইখিনিত হেতাৰ পৰা কৰি গুণ্ডা ৰাজ চলাই এই বস্তুখিনি কাঢ়ি ৰয়। আচল ভুক্তভোগী যিখিনি আমি দত্ত চুক আৰু বৰুৱা চুকৰ মানুহ, আমি সামান্য পৰিমাণেহে বস্তু পাওঁ, কিন্তু যি সাহায্য শিবিৰৰ পৰা যিখিনি বস্তু আহে কোনো দল সংগঠনে দিছে সেইখিনি তেখেতলোকে ঠিকেই আনে। কিন্তু এই যে ভুক্তভোগী মানুহখিনিয়ে বস্তুখিনি প্ৰাপ্য বস্তুখিনি পোৱা নাই, বঞ্চিত হৈ আছে, এইখিনিৰ কাৰণে আমি বৰ দুখিত। আৰু তেখেতলোকে যিসকলে দিবলৈ আহে তেখেতলোকতো আমি ধন্যবাদ জনাওঁ। তেখেতলোকেতো এইখিনি নাজানে যে ৰাস্তাত গুণ্ডাগিৰি চলে। এই কথাখিনিৰ কাৰণে আমি বৰ দুখিত। এতিয়াও যিখিনি মানুহ আহিবলগীয়া আছে, কোনোবাই যদি দিওঁ বুলি ভাবিছে সাহায্য, তেতিয়া আহক। গায়নগাঁৱৰ নিবাসী দত্ত চুক আৰু বৰুৱা চুকৰ ফালে সোমাই আহক। কোনোবাই যদি ৰাস্তাত কয়ো যে আপোনালোক নাহিব, তেখেতলোকে গাড়ীখন ৰাখি অলপ আগলৈ আহি নিজে ডিচিশ্যন লৈ সেইখিনি মানে ভাগ বতৰা কৰিলে ভাল হ'ব। তেতিয়া সকলোৱে মানে পাব, সেইটো আশা কৰিছোঁ। আৰু বহু অঞ্চলত এনেকুৱা হৈ আছে, বহু অঞ্চলত এই গুণ্ডাগিৰি ৰাজটো বন্ধ হ'ব লাগে। যি আচল ভুক্তভোগী প্ৰাপ্য বস্তুৰ পৰা বঞ্চিত সেইখিনি পাব লাগে। আৰু আমি পাইছোঁ, আমি এইটো নাভাবোঁ আমাতকৈ হয়তো কোনোবা দূষিত আছে। আৰু কাপোৰ কানিৰ ক্ষেত্ৰতো কৈছোঁ, বহুতৰ কাপোৰ কানি তিতিবুৰি অৱস্থা নাইকিয়া হৈছে। মইতো কাপোৰ কানি ল'বলৈ আহিছোঁ, মানে ল'বলৈ ইমান হেতাৰ পৰা হয় নহয়, ইমান হেতাৰ পৰা, কিন্তু যি ভুক্তভোগী সি পাব লাগে। এইখিনিৰ কাৰণে আপোনালোক আহিছে, দিছে, আপোনালোককো অশেষ ধন্যবাদ। ঠিক তেনেদৰে আৰু কোনোবা যদিও আহক, এইখিনিলে আমাৰ দত্ত চুকলৈ, বৰুৱা চুকলৈ আহক, বস্তু যদি দিম বুলি ভাবিছে দি যাওক। আৰুনো ক'বলগীয়া ঢেৰ আছে, আৰু কিনো কৈ থাকিম। আপোনালোকক ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান কষ্ট কৰিছে আপোনালোক আহিছে, আমাৰ পুনৰ মানে আপোনালোকক ধন্যবাদ জনাইছোঁ।